ওয়েলকাম টু জ্ঞানদীপ। আজি আমি স্টার্ট কৰিব ওলাইছো দুটা বহুত বেছি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত যিমানবিলাক এস্পিৰেণ্ট আৰআৰবি গ্ৰুপ ডিৰ হয় আৰু নাইবা বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে হয়। স্পেশালি আজি আমি টপিকটো ডিসকাশন কৰিম আৰআৰবি গ্ৰুপ ডিৰ এক্সাম ডেট সম্পৰ্কে আৰু লগতে তোমালোকৰ ষ্ট্ৰেটেজি কি দৰে হ'ব লাগিব যে স্যাৰ আমি প্ৰথমবাৰৰ এইবাৰ এক্সামতে যাতে সিলেকশন হ'ব পাৰো। সো সেই দুইটা কথা ডিসকাশন কৰিম। সো তাৰ আগত মই ক'ব বিচাৰিছো যে ইয়াত থাম্বনেলত দেখা তোমালোকে দুইটা টপিকৰ সকলোবিলাক সমস্যা তোমালোকৰ সমাধান হ'ব আজি বা সকলোবিলাক ডাউট তোমালোক ক্লিয়াৰ হ'ব। তাৰ কাৰণে কি কৰিব লাগিব ভিডিঅ স্কিপ নকৰাকৈ তোমালোকে চাই থাকা আৰু লগতে প্ৰথমবাৰৰ কাৰণে যদি কোনোবাই আমাৰ চেনেলটো ভিজিট কৰিছা তেতিয়ালে জ্ঞানদীপ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা। সো যেন হওক আজি আমি টপিক দুটাৰ ওপৰত ডিসকাশন কৰিব ওলাইছো। এটা হৈছে স্যাৰ এক্সাম ডেট সম্পৰ্কে আৰু সেই সম্পৰ্কে আমি সকলোৱে জানো যে স্যাৰ যিমানবিলাক আৰআৰবি গ্ৰুপ ডি এস্পিৰেণ্ট আছে সো সেই আৰআৰবি গ্ৰুপ ডি এস্পিৰেণ্ট বিলাকৰ কাৰণে যে এটা বহুত বেছি ভাল খবৰ আহিছে। স্যাৰ ভাল খবৰটো স্যাৰ কি হয় স্যাৰ ফাৰ্স্ট অফ অল ক'ব গৈছো যে আমি এই গোটেইবিলাক এই টপিক দুইটাই সকলোবিলাক ডাউট তোমালোক ক্লিয়াৰ হ'ব যে স্যাৰ এক্সাম ডেট কেতিয়া হ'ব। যে ফাৰ্স্ট অফ অল মই ক'ব বিচাৰো তোমালোকক যে তোমালোকে সকলোৱে জানা যে আৰআৰবি গ্ৰুপ ডি স্যাৰ দুটা কি হৈছে যে দুটা পয়েন্ট মানে কি হৈছে অপিনিয়নৰ মাজত স্যাৰ কোর্ট কেস চলি আছে আরআরবি গ্রুপ ডি ক্ষেত্ৰত। সো ইয়াত কোর্ট কেসটো কাৰ ক্ষেত্ৰত হৈছে এটা হৈছে স্যার ক্লাস 10 ওকে অৰ্থাৎ আৰু ভাৰ্সেস স্যার আইটিআই। সো কিছুমান আইটিআই ষ্টুডেন্টে কি কৰিছে যে স্যার এইটো কোর্টত কেস কৰিছে যে স্যার অনলি যেটো আরআরবি গ্রুপ ডিৰ কোয়ালিফিকেশন স্যার এই কোয়ালিফিকেশন অনলি ক্লাস স্যার 10 আমাৰ কি হ'ব লাগে ITI plus 10 plus হ'ব লাগে অৰ্থাৎ ITI থকা ষ্টুডেন্ট খিনিয়ে আৰআৰবি গ্ৰুপ ডি এক্সাম দিব পাব লাগে। সো সেই সম্পৰ্কে সকলোৱে গম পোৱা। কিন্তু স্যাৰ ইয়াৰ ওপৰত যে কোর্ট কেস চলিছে প্ৰথমতে তোমালোক কোর্ট কেসটো কোড দিছিল CAT সকলোৱে গম পোৱা যে আমাৰ সেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল অৰ্থাৎ যদি সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি সম্পৰ্কে কিবা কোর্ট কেস দিব লাগে স্যার তেতিয়ালে যাব লাগে CAT আৰু যেটা CAT স্যার যেটো পজিটিভ সাইড গৈছিল যে 10 পাস ষ্টুডেন্টৰ কাৰণে অৰ্থাৎ আগৰ যেটো নটিফিকেশন হেমতে স্যার ভ্যাকেন্সিটো আমাৰ ফুলফিল কৰা হ'ব অৰ্থাৎ 10 পাসও দিব পাৰিব ITও দিব পাৰিব। তাৰ কনক্লুজনটো আছিল স্যার হেতু যেতিয়া CATৰ পৰা যেতিয়া মানে ITI ষ্টুডেন্ট হি গম পালে যে স্যার এনে কৈছে সকলো ITI ষ্টুডেন্ট নহয় যে যিবিলাকে কোর্ট কেস কৰিছে তাৰ পিছত সিহঁতে পোষ্টটো স্যার হাই কোৰ্টত লৈ গৈছে। হাই কোৰ্টত স্যার যেতিয়া লৈ গৈছে হাই কোৰ্টে স্যার এবাৰ কি কৈছে যে অৰ্থাৎ এটা শুনানি দিছে যেটো শুনানিত কৈছে যে হাই কোৰ্টে এৰে সম্পৰ্কে ফাইনাল ডিসিশন নলয় যেটো CAT এটা ইন্ডিপেন্ডেন্ট আমাৰ টাইপত বডি এটা বনাই দিছে মানে অনলি এটা নট এ ইন্ডিপেন্ডেন্ট টাইপ যে CATৰ মেইনলি কাম হৈছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ যিমানবিলাক সাৰ্ভিস আছে সেই সাৰ্ভিস বিলাকৰ ক্ষেত্ৰত যদি কিবা খেলি মেলি থাকে তেতিয়ালে সেইবিলাকৰ ওপৰত মানে শুনানি কৰা ওকে তাৰ ওপৰত শুনানি কৰা যদি স্যাৰ হেনেকুৱা ধৰণৰ CAT হয় তেতিয়ালে CAT তাত কি কৰিছে হাই কোৰ্টে স্যার কৈছে যে হাই কোৰ্টে কৈছে CAT যে 18 আগষ্টত সকলে চাবা 18 আগষ্টৰ পৰা এমাহ টাইম দিছে অৰ্থাৎ 18 সেপ্টেম্বৰ অৰ্থাৎ 18 আগষ্টৰ পৰা 18 সেপ্টেম্বৰৰ ভিতৰত ফাইনাল এটা ডিসিশন ল'ব দিছে। কিয় ডিসিশন ল'ব দিছে স্যার যে এক্সাম কোনে দিব পাৰিব কোনে দিব নোৱাৰে। সো সেই সম্পৰ্কে এটা ফাইনাল ডিসিশন ল'ব দিছে। কিন্তু আগষ্টটো 18 আগষ্ট গ'ল সেইদিনা কিবা কাৰণত 18 আগষ্টৰ দিনা মানে কি হয় কোৰ্টত মানে কেছটো নগল। কিন্তু তোমালোকে এইটো কথা নিশ্চিত থাকা যে 18 সেপ্টেম্বৰৰ আগত তোমালোকৰ ফাইনাল ডিসিশন এটা আহিব। স্যার ফাইনাল ডিসিশন মানে আহাই নাই। স্যার ফাইনাল ডিসিশন কি আহিব স্যার এইটো ডিসিশন আহিব যে 10 পাস ষ্টুডেন্ট এন্ড ITI ষ্টুডেন্ট সকলো ষ্টুডেন্ট স্যার এক্সামটো দিব পাৰিব। স্যার আপুনি কেনেকৈ গম পালে কাৰণ প্ৰথমতে CAT স্যার হেনেকুৱা পজিটিভ সাইডতে কৈছিল যে আগৰ যেটো নটিফিকেশন 10 পাস আৰু ITI দুইটাই এক্সাম দিব পাৰিব আৰু স্যার যেনেকৈ আছে হেনেকৈ থাকিব। সেই কাৰণে হাই কোৰ্টত কেছটো লৈ গৈছিল ITI ষ্টুডেন্ট বিলাকে। এগেইন যে এইটো CAT ফাইনাল অথৰিটি দিছে যে ইয়াৰ যেটো ফাইনাল ডিসিশন শুনাব CAT শুনাব সেই কাৰণে তোমালোকে নিশ্চিত থাকা যে 18 সেপ্টেম্বৰৰ আগত তোমালোকৰ এক্সাম মানে কি হয় এক্সাম মোৰ সম্পৰ্কে সম্পূৰ্ণ ৰাস্তা সাফা হৈ যাব। স্যার ৰাস্তা সাফা হ'ব মানে কি হয় যে তোমালোকে এইটো নিশ্চিত থাকা যে স্যার 18 সেপ্টেম্বৰৰ পিছত মানে আগত যেতিয়া এটা ফাইনাল হিয়াৰিং হ'ব যে হয় সকলো এক্সাম দিব পাৰিব তেতিয়ালে স্যার এক্সাম ডেট সম্পৰ্কে তো একো কোৱা নাই
কিন্তু ইয়াত তোমালোকে জানিব লগা কথা এইটোৱে যে তোমালোকৰ আৰআৰবি গ্ৰুপ ডি এক্সাম কণ্ডাক্ট কৰা হ'ব টিচিএছ তোমালোকে জানা টিচিএছ এ কৰাই আৰু সব টিচিএছ এ যদি কৰা টিচিএছৰ সেপ্টেম্বৰ মাহৰ পিছত অক্টোবৰ মাহত এক্সাম আছে আৰু নৱেম্বৰ আৰু ডিসেম্বৰত স্লট খালি আছে অৰ্থাৎ স্যাৰ নৱেম্বৰ আৰু ডিসেম্বৰত স্লট খালি আছে মানে নৱেম্বৰ আৰু ডিসেম্বৰত টিচিএছ কোনো এক্সাম কণ্ডাক্ট কৰিব লগা নাই যেটো সেপ্টেম্বৰ মাহতে ফুল সব ক্লিয়াৰ হৈ যাব ইয়া সম্পৰ্কে সো আৰু হাইকোৰ্টে ডাইৰেক্ট গৈছে যে 18 সেপ্টেম্বৰত যাতে একদিন নিপিছাই তাৰে আগত যাতে ফুল হেয়াৰিং হৈ যায় সো সেই কাৰণে তোমালোকে এটো নিশ্চিত থাকা লাষ্ট অফ নৱেম্বৰ নেবা ফাৰ্স্ট অফ ডিসেম্বৰ নৱেম্বৰৰ লাষ্টত নাইবা ডিসেম্বৰৰ প্ৰথম উইকৰ পৰা মোস্ট প্ৰবাবলি তোমালোকৰ আৰআৰবি গ্ৰুপ ডি এক্সাম হ'ব স্যাৰ এই সম্পৰ্কে আমি নিশ্চিত থাকিব লাগিব এতিয়া তোমালোকৰ হাতত মিনিমাম কিমান সময় আছে যদি তোমালোকে চোৱা যে স্যার 5 মাহ সময় আমি তো ধৰিব পাৰো নিয়াৰ এবাউট ওকে যে 5 মাহ সময় যদি আমাৰ হাতত আছে স্যার 5 মাহ সময় আমাৰ কাৰণে সাফিসিয়েন্ট হয়নে এক্সামত প্ৰিপাৰেচন কৰিবৰ কাৰণে সো সেই সম্পৰ্কে আমি কথা পাতিম কিন্তু তাৰে আগত মই কৈছো 2022 বৰ্ষত এটা শিফটত মই নিজে 2022 বৰ্ষত এটা শিফটত 100% পাইছিলো সো সেই সম্পৰ্ক ডিসকাশন কৰিম যে কি দৰে স্যাৰ আমি ষ্ট্ৰেটেজি লগাব লাগিব কি দৰে প্ৰিপাৰেচন কৰিব লাগিব যে তাৰে আগত আমি জানিব লাগিব যে স্যাৰ আমি বেলেগ বেলেগ ক্যাটাগৰীৰ কি কাট অফ গৈছিল তেতিয়াই আমি ষ্ট্ৰেটেজিটো লগাব পাৰিম স্যাৰ তাৰ পাছত সিলেবাস সম্পৰ্কে ডিসকাশন কৰিম আজি মই কৈছো যে কোনোবাই যদি স্কিপ নকৰাকৈ গোটেই সম্পূৰ্ণ ভিডিওটো চাই ডেফিনেটলি তাৰ সম্পূৰ্ণ ডাউট ক্লিয়াৰ হৈ যাব আৰু তাৰ এটো কনফিডেন্ট আহিব যে স্যাৰ এই 5 মাহৰ ভিতৰত মই আৰআৰবি গ্ৰুপ ডি সম্পৰ্কে মই স্যাৰ এটো বছৰতে গভৰ্ণমেন্ট জব লমে কাৰণ তোমালোকৰ এটো কথা নিশ্চিত ৰহা যে স্যাৰ এক্সাম দিয়াৰ পিছত তোমালোকে বহুত দিন ললৈ ওয়েট কৰিব নালাগে ৰিজাল্টৰ কাৰণে সোনকালে ৰিজাল্ট আহি যাব ৰিজাল্টৰ পাছত পিইটি সোনকালে হৈ যাব অৰ্থাৎ তোমাৰ নেয়াৰ আবাউট তোমালোকে যদি ডিসেম্বৰৰ ওচৰে পাছৰে এক্সামো হয় অৰ্থাৎ তোমালোকে মাৰ্চৰ ওচৰে পাছৰে এপইন্টমেন্টটো পাই যাবা কিন্তু স্যাৰ যদি কোনোবা এডিআৰিৰ কাৰণে ভাবি আছা অফ কোৰ্স ভাবিব পৰা সকলৰ বেলেগ বেলেগ ধৰণৰ চিন্তা ধাৰণা থাকে যে কিন্তু যদি আৰআৰবি গ্ৰুপ ডি তোমালোকে এপ্লাই কৰিছা তেতিয়ালে তোমাৰ এটা ভাল লগা বিষয় কি স্যাৰ এডিআৰিৰ দৰে ইয়াত 150ৰ ভিতৰত 107 মানে 150 ৰ ভিতৰত স্যাৰ কাট অফ আমাৰ 126 না যায় আৰু 126 পোৱা লৰাটো চাকৰিটো নহয় কাৰণ কি লাজ হয় অৰ্থাৎ চাকৰি হ'ব লাগিলে কি 135 ৰ ওপৰ পাব লাগিব তো সেইখিনি তোমালৈ গম পাছে দিস ইজ দা টু মাচ মানে বহুত বেছি মানে ভয়ানক হয় যে এতিয়া চোৱা কিন্তু চোৱা তোমালৈ আৰআৰবি গ্ৰুপ ডিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাট অফ 2022 বৰ্ষত গৈছিল অৰ্থাৎ 2000 এটো নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে এটো কাট অফ হয় আৰু এটো 2022 বৰ্ষত গৈছিল আমি যদি চাবলৈ চাও জেনেৰেলৰ কাট অফ স্যাৰ 60.31 ওবিসিৰ 50.23 এসটিৰ 47.47 এসটিৰ 36.90 এণ্ড ইডব্লিউএছ ৰ 40.03 স্যাৰ এইটো কাট অফ কিহৰ হয় স্যাৰ এইটো কাট অফ হয় স্যাৰ কিহৰ এইটো কাট অফ আউট অফ 100 হয় 100ৰ ভিতৰত হয় কিন্তু এটা ইয়াত আৰু এটা কথা আছে স্যাৰ এইটো কাট অফ নহয় এইটো স্যাৰ নরমালাইজ মার্ক হয় নরমালাইজ মার্ক মানে কি অৰ্থাৎ যদি কাট অফ 60 গৈছে কোনোবা 60 পোৱা নাই তাৰ মার্ক স্কোর বাঢ়ি ফেলে তাৰ 60 হৈছে স্যাৰ মিনিমাম এটা ষ্টুডেন্টৰ কিমান নম্বৰ পাবে তোমালোকে মিনিমাম সবৰ পৰা 5 মার্ক মাইনাস কৰা কাৰোবাৰ 10 মার্কসও ইনক্রিজ হয় কাৰোবাৰ 10 নম্বৰো ইনক্রিজ হয় কাৰোবাৰ মিনিমাম তো 5 নম্বৰ সবৰে ইনক্রিজ হয় নকমে কাৰো মিনিমাম 5 নম্বৰ ইনক্রিজ হ'ব যদি মিনিমাম 5 নম্বৰ তুমি ইনক্রিজ হয় মাইনাস যদি কৰা अराउंड তুমি ভাবা দিস ইজ দা ৰ স্কোর মানে কি 100টা কোৱেশ্চনৰ ভিতৰত জেনেৰেলৰ লৰাটো 55 টা কোৱেশ্চন কৰিলে কি মানে কোৱালিফাই হৈ যায় সব 55 টা এটো কৰি আইব নোৱাৰা কিন্তু 2022 বৰ্ষৰ ক্ষেত্ৰত আৰু এইবাৰ এই বছৰৰ ক্ষেত্ৰত কাটঅফৰ কিবা আমাৰ ডিফাৰেন্স আহিব নেকি কিন্তু মই ক'ব বিচাৰো যে কাটঅফৰ ডিফাৰেন্স তোমালোকৰ আহিব নালাগে এইবাৰ স্যাৰ ইয়াৰ কাৰণটো হৈছে কাৰণ 2022 বৰ্ষত আৰু এইবাৰ মোস্ট প্ৰবাবলি সেম নাম্বাৰ অফ ভ্যাকেন্সি আছে আৰু এক্সামৰ সিলেবাসও মোস্ট প্ৰবাবলি তোমালোকৰ সেমে হয় সো তোমালোকৰ যদি তোমালোকে চাবলৈ যোৱা মই যদি লাষ্টৰ পৰা চাবলৈ যাও এসসি মানে যদি কোনোবা ষ্টুডেন্ট ইডব্লিউএস হয় অৰ্থাৎ 35 টা কোৱেশ্চন কি কৰিলে কি এক্সাম পাস কৰিব পাৰে আউট অফ 100 কৰবাত তোমালোকে এনেকুৱা এক্সাম দেখা পাবা নেকি সো যদি এসটি ষ্টুডেন্ট হয় কি अराउंड 31 টা অৰ্থাৎ যত 30 টা ৰিজনিং এ আহে অৰ্থাৎ 30 টা ৰিজনিং এ আহে অৰ্থাৎ 30 টা ৰিজনিং এ আহে আৰু বহুত টাফ ৰিজনিং হয় ইজি টাইপৰ কোৱেশ্চন হয় তো তাৰে 31 টা কোৱেশ্চন কৰিলে কি সিলেকশন হৈ যাব পিইটিৰ কাৰণে সিলেকশন হৈ যাব ঠিক আছে সো নট এ পিইটি সো অফ কোর্স তাৰকে 2-3 নম্বৰ মাৰ্ক বেছি পালে তো ডাইৰেক্ট সিলেকশন হৈ যাব সো নেক্সট যদি আমি চাবলৈ যাও এসসি ৰো নেয়াৰ अबाउट 42 টা কোৱেশ্চন কৰিলে
সি মানে স্যাৰ সিলেক্টেড হয় আউট অফ 100 যদি আমি চাবলৈ যাওঁ সো OBC ৰ 45 এৰাউণ্ড কোৱেশ্চন যদি কৰিবলৈ যায় তেতিয়ালে সিলেকশন হৈ যাব সো ইমান কম কাট অফৰ ক্ষেত্ৰত যদি তোমালোকে 5 মাহ আছে আৰু সেই 5 মাহৰ ভিতৰত কিদৰে সিলেকশন ল'ব পাৰি সো সেই সম্পৰ্কে মোৰ নিজৰ পাৰ্সোনেল এক্সপেৰিয়েন্সৰ পৰা মই তোমালোকক জনাম সো আৰআৰবি গ্ৰুপ ডিৰ সম্পৰ্কে আমাৰ যিমান বিলাক এক্সপেৰিয়েন্টে অসমীয়া ল্যাঙ্গুৱেজ সিলেক্ট কৰিছে যে বহুতৰ ডাউট থাকে যে তাতে বহুত ল্যাঙ্গুৱেজ আহিব অফ কোৰ্স আহিব কিন্তু তুমি আসামিজ সিলেক্ট কৰিব লাগিব কাৰণ তোমালোকে এক্সাম ল্যাঙ্গুৱেজটো আসামিজ দিছা যদি আসামিজ সিলেক্ট কৰিব লাগিব আৰু বহুতৰ সমস্যা হৈছে স্যাৰ অসমীয়াত মই মাৰ্কেটত গৈছো স্যাৰ অসমীয়াত কোনো ধৰণৰ এভেইলেবল বুক নাই আৰআৰবি গ্ৰুপ ডিৰ কাৰণে আৰু স্যাৰ যদি মই স্যাৰ এনেকুৱা এপ্লিকেশনো বিচাৰিছো যত স্যাৰ এনেকুৱা নহয় যে সম্পূৰ্ণ ধৰণৰ প্ৰিপাৰেচন মানে আৰআৰবি গ্ৰুপ ডিত কৰিব পাৰি এনেকুৱা কিছুমান আছে যে স্যাৰ অকল ৰেকৰ্ডেড ক্লাস পঢ়ায় এনেকুৱা কিছুমান আছে লাইভ ক্লাস ৰেকৰ্ডেড কৰায় স্যাৰ এনেকুৱা কিছুমান আছে অনলি মক টেষ্ট কৰায় সো এইদৰে আমি যদি চাবলৈ যাওঁ যে ফুল ফ্লেজত সম্পূৰ্ণ প্ৰিপাৰেচন কৰা তোমালোকৰ এপ্লিকেশন বা প্লেটফৰ্মৰ অভাৱত হয়তো তোমালোকৰ প্ৰিপাৰেচনটো কৰিব নোৱাৰো বুলি ভাবিছা আৰু সেই কাৰণে জ্ঞানদীপ এই লাৰ্নিং ইনষ্টিটিউটৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা সমূহ পৰিয়ালবৰ্গই বহুত হাৰ্ড ওয়ার্ক কৰি পেলে তোমালোকৰ সপোন পূৰণ কৰিবৰ কাৰণে অসমীয়া মাধ্যমত প্ৰিপাৰেচন কৰোৱাই নহয় তাক বহুত শৰ্ট ট্ৰিকত আৰু বহুত অথেন্টিক টাইপত তোমালোকক প্ৰিপাৰেচন কৰোৱা হ'ব আৰু এইটো কৰা হৈছে মই জানে মোৰ নিজৰ পাৰ্সোনেল এক্সপেৰিয়েন্সৰ পৰা কৈছো যে এই পাৰ্সোনেল এক্সপেৰিয়েন্সত তোমালোকে কি পাবা ইয়াত যদি চাবলৈ যাওক ইয়াত তোমালোকে কি পাবা যে স্যাৰ ইয়াত আমি পাম কি লাইভ ক্লাস এটা মই কৈছো লাইভ ক্লাস পাবা ইয়া ৰেকৰ্ডেড ক্লাস পাবা এটো এসএসসি জিডি লিখা আছে কাৰণ এসএসসি জিডি ৰ কাৰণে আমাৰ কোৰ্স লঞ্চ হ'ব অতি সোনকালে আৰু এটো সম্পূৰ্ণ অসমীয়াত হ'ব ওকে পিওয়াইকিউ অৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ পাবা সো প্ৰিভিয়াস ইয়াৰ পেপাৰ তুমি মাৰ্কেটত বিচাৰি যোৱা চান নোপোৱা যদি হিন্দী জানিব যোৱা ইংলিছত জানিব যোৱা তাত 500 অনলি প্ৰিভিয়াস ইয়াৰ পেপাৰ লাগিব পেপাৰটো পাবা কিন্তু তোমালোকক আমি এইখিনি সম্পূৰ্ণ অসমীয়াত এভেইলেবল কৰাইছো যাতে তোমালোকে পঢ়াৰ পিছত हे प्रिवियस ईयर पेपर बा जितो फुल मक टेस्ट আছে হেবিলাক দিয়াৰ ফলত তোমাৰ এক্স্যাক্টলি তোমাৰ লগৰ লেভেল অফ প্ৰিপাৰেচন তো কিমান আগবাঢ়িছে সেইটো সম্পৰ্কে গম পোৱা সো ফুল মক টেষ্ট দিব পাৰিবা টপিক ওয়াইজ মক টেষ্ট দিব পাৰিবা আৰু এই গুটেই বিলাক 499 টকাত তোমালোকে পাবা যদি 25 আগষ্টৰ আগত তোমালোকে আমাক কন্টাক্ট কৰা সো ইয়াৰ ক্ষেত্ৰত তোমালোকে দুটা আমি আৰু সুবিধা কৰি দিছো স্যাৰ কি হয় যে কোনোবা যদি এসপিৰেন্টে ডাউট আছে যে স্যাৰ ইয়াত ক্লাস বা কেনেকুৱা হয় আমি তো নাজানো সো তাৰ কাৰণে ফ্ৰী ডেমো ক্লাস আমাৰ জ্ঞানদীপ এপত দিয়া আছে জ্ঞানদীপ এপটো তোমালোকে আমাৰ প্লে ষ্টৰত যাই পেলে ডাউনলোড কৰিব পাৰা নাইবা ইয়াত দুটা নাম্বাৰ দিয়া আছে দেখা পাইছে এই নাম্বাৰ দুটা কন্টাক্ট কৰিব পাৰা বাকি কথাখিনি আমাৰ অফিস ষ্টাফে তোমালোকক জনাই দিব কিন্তু মই এইখিনি কথা তোমালোকক জনাব পাই মোৰ ভাল লাগিছে জেনেৰেলি যে অসমীয়াত প্ৰিপাৰেচন কৰিবৰ কাৰণে কোনো প্লেটফৰ্মৰ তোমালোকে আৰু অভাৱ নোপোৱা অকল ক্লাসে কৰাই নহয় গুটেইখিনি কথাই তোমালোকে পাবা ফ্ৰী ডেমো ক্লাস হিচাপে তাত দিয়া আছে ফ্ৰী মক টেষ্ট দিয়া আছে তোমালোকে তাত গৈ চাব পাৰা ঠিক আছে এইখিনি সকলোৱে ক্লিয়াৰ আছে নিশ্চয় এইখিনি ক্লিয়াৰ আছে সো কন্টাক্ট নাম্বাৰ আৰু মাত্ৰ 499 টকা তোমালোকে अवेलेबल হ'ব যদি 25 আগষ্টৰ আগত তোমালোকে কোৰ্সটো বাই কৰা সো কিন্তু যদি আমি স্যাৰ এতিয়া লেভেল অফ প্ৰিপাৰেচনৰ সম্পৰ্কে জানিব যাও যে স্যাৰ মই কিদৰে পঢ়িছিলো তাতে আছে জেনেৰেলি মোৰ কথা কবলৈ মই নাযাও কাৰণ ইয়াৰ আগতে আৰআৰবি গ্ৰুপ ডিৰ কথা যদি কবলৈ যাও তাতে মই এটা চিত্ৰত হাইষ্ট মাৰ্ক অৰ্থাৎ 100% পাইছিলো তোমালোকে জানা এক্সামৰ যেটো ফাইনেল তোমালোকৰ মেৰিট উলাই বা এক্সামৰ যেটো কাট অফ দিয়ে পাৰ্সেন্টাইলত দিয়া হয় অৰ্থাৎ 100% কাক কয় এটা চিফটত ধৰল 25 আগষ্টত এটা এক্সাম আছে হে 25 আগষ্টত এক্সাম থাকিলে হে 25 আগষ্টত আটাইতকৈ বেছি জনে পায় যিমান কি নাপাক ওকে যিমান কি নাম্বাৰ কেৰি নকৰক কিয় হি স্যাৰ তাক হেটো 100% ধৰা হয় ঠিক আছে সো হেটো 100% মই সেই শিফটত মানে সেই এক্সামৰ ডেটত যেটো এক্সাম দিছিল সেই এক্সামৰ ডেটত মানে হাইয়েস্ট মাৰ্ক পাইছিলো যাৰ কাৰণে মোৰ 100% আহিছিল সো মই তাৰ আগতে আৰআৰবি লেভেল 2 ৰ পৰা লেভেল 7 লৈ অৰ্থাৎ লেভেল 2 ৰ পৰা 6 লৈ 6ত মানে কি হয় ষ্টেচন মাস্টাৰ সো হিয়ত সাইকোমেট্ৰিক্স টেষ্ট দিয়াৰ ওপৰত টাইপিং টেষ্টটো দি থৈছিল যে ইয়াৰ ক্ষেত্ৰত ষ্ট্ৰেটেজি কাৰ ক্ষেত্ৰত কি হ'ব লাগে যে তোমালোকৰ যদি কাৰোবাৰ এনেকুৱা আছে স্যাৰ মই মেথছত উই গৈ মই আৰআৰবি গ্ৰুপ ডি কেনেকৈ আমি পাস কৰিব পাৰিম এটা মই তোমালোকৰ কাজ যিয়ে নহওক তোমালোকৰ নিজৰ কাষ্ট হিচাপত তোমালোকে ভাগ কৰি লবা যে ষ্ট্ৰেটেজি আমি ফুল ষ্ট্ৰেটেজি আমি কি দৰে বনাব লাগিব সো ফুল ষ্ট্ৰেটেজি বনাবৰ কাৰণে আমি কি কৰিব লাগিব স্যাৰ যে এতিয়া আমি ভাবিব লাগিব স্যাৰ জেনেৰেল যদি মই চাবলৈ যাও ৰিজনিং সো ইয়াত প্ৰথম যেটো টপিক আছে ৰিজনিং আটাইতকৈ বেছি কেৰি কৰিছে 30 মাৰ্কছৰ এটো ৰিজনিং আছে সো ৰিজনিংৰ আমি 30 মাৰ্কছৰ কেৰি কৰিব লাগে স্যাৰ আমি কি দৰে কৰিব পাৰো যে তোমালোকে এৰাউন্ড ধৰা
ইয়াত ৰিজনিং টপিকটো সকলোৱে পাৰে এৰাউণ্ড তোমালোকে 25 মাৰ্কটো ভাবিব লাগিব কিহৰ কাৰণে স্যাৰ ৰিজনিংৰ কাৰণে এটা স্যাৰ ৰিজনিংৰ কাৰণে 25 মাৰ্ক স্কোৰ কৰাৰ দায়িত্ব কাৰ স্যাৰ আমাৰ স্যাৰ আমি তোমালোকক ইমান শৰ্ট ট্ৰিক বা এনেকুৱা ধৰণৰ টেকনিক শিকাম য'ত তোমালোকে 25 প্লাস স্যাৰ স্কোৰ কৰিব পাৰিবা অকল ৰিজনিংৰ পৰা এটা তোমালোকে গম পাইছে ইডব্লিউএছ আৰু এছটি ল'ৰা ছোৱালীখিনিতো পাছে 25 কৰিলে নেয়াৰা বহুত সো বাকিখিনি ক্ষেত্ৰত আমি কি কৰিবলৈ কৈছো সো ম্যাথছৰ ক্ষেত্ৰত তোমালোকে গম পাইছা যে 25 আছে কাৰোবাৰ যদি ম্যাথছ অলপ উইক হয় কি 15 মাৰ্ক ধৰা হল আৰু কাৰোবাৰ যদি ষ্ট্ৰং হয় অফ কোৰ্স কি 22 ম্যাথছ কৰিব লাগিব মই 15টা ধৰিছো 10টা কাটা যায় বুলি ধৰিছো ঠিক আছে জেনাৰেল সায়েন্সৰ টপিকৰ কাৰণে মই তোমালোকক এখিনি গ্যাৰান্টি দিব পাৰো বাকি তোমালোকে পিছৰ কথা ডেমো ক্লাস চাই লবা কোনোবা এজনো এনেকুৱা ষ্টুডেন্ট থাকিব নোৱাৰা যে স্যাৰ মই জেনাৰেল সায়েন্স টপিকটোৰ ক্ষেত্ৰত প্ৰবলেম পাইছো কাৰোবাৰ যদি জেনাৰেল সায়েন্স 0 হৈ আছে আজি ডেটলৈ কাৰোবাৰ যদি স্যাৰ 0 হৈ আছে আজি ডেটলৈ স্যাৰ তেতিয়াও মই তোমালোকক গ্যাৰান্টি দিব পাৰো যে স্যাৰ তোমালোকৰ গুটেখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু সেইটো উইথ এমসিকিউ কোৱেশ্চন ওকে আমি এমসিকিউ কোৱেশ্চনো কৰাম ঠিক আছে যে এই জেনাৰেল সায়েন্সত তোমালোকে নেয়াৰ अबाउट अगेन 25 ৰ পৰা আমি কিমান ধৰিম স্যাৰ 15 সো 25 টো আমি মাৰ্ক নালাগে আমি 15 নম্বৰে ধৰিম এতিয়া কৈছো কি কথা যদি কাৰোবাৰ এনেকুৱা আছে যে স্যাৰ মই ম্যাথছত অলপ দুৰ্বল মই স্যাৰ ম্যাথছত স্যাৰ 10 নম্বৰে পাৰিম ওকে স্যাৰ ম্যাথছৰ স্যাৰ মই 10 মাৰ্কসে পাৰিম মই ম্যাথছৰ দুৰ্বল যদি কোনোবা এনেকুৱা আছাও মই তোমালোকক কৈছো জেনাৰেল নলেজ এটা এনেকুৱা টপিক যত 10টা মান কাৰেন্ট এফেয়াৰ্স আহিব সো সেই 10টা কাৰেন্ট এফেয়াৰ্সৰ ভিতৰত তোমালোকে তো সো কাৰেন্ট এফেয়াৰ্স মানে কি পঢ়িব লাগে এক্টিভ থাকিব লাগে এই 5 মাহ তোমালোকে সংকল্প লোৱা কাৰণ তোমালোকে ভাবিছা এডিআৰি 3.0 কিবা কানি কাটঅফটো গমে পাইছা সো এই 2026 বৰ্ষটো শেষৰ ফালে হয়নে নহয় হেতু গ্যাৰান্টি নাই সো তোমালোকে কাটঅফটো অলৰেডি গমে পাইছা সো যদি কাটঅফ গম পাইছা গুটেহিনি কথা গম পাইছা সো এতিয়া যদি তোমালোকে মানে ভাবিছা যে আৰবি গ্ৰুপ ডি এক্সাম হেতু কন্ডাক্ট নোহালৈ তোমালোকৰ ইয়াত সিলেকশনে হৈ যাব তোমালোকৰ এপয়েন্টমেন্টে হৈ যাব আৰু সেই সুবিধাটো যদি তোমালোকক লাগে দেন জেনাৰেল নলেজত কৈছো যে যদি কোনোবাই স্যাৰ অলপ কমকৈ জানে 10টো স্কোৰ কৰিব কাৰণ এটা কাৰেন্টৰে আহিব ওকে যদি কোনোবাই কি বেছিকৈ জানে কি যদি ভাবে যে ম্যাথছত মোৰ অলপ দুৰ্বল হয় মই ইয়াত 15টা কোৱেশ্চন সলভ কৰিব লাগিব 15টা কেনেকৈ কৰিম 15টা কেনেকৈ কৰিম মাত্ৰ স্যাৰ মই জিকে নামতে 2 ঘণ্টা দিম দিনটোত তোমালোকক মই এই গুটেখিনি গ্যাৰান্টি লব জ্ঞান দিব এই লাৰ্নিং ইনষ্টিটিউটৰ তৰফৰ পৰা মই লও যে তাৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব যে তোমালোকে স্যাৰ মুখ দিব লাগিব 4 পৰা 5 ঘণ্টা ৰেগুলাৰ 4 পৰা 5 ঘণ্টা তোমালোকে মুখ দিয়া ওকে যেনে কি কৈছে তোমালোকক সিলেকশন মই দিম যে সেইখিনি গ্যাৰান্টি মোৰ তৰফৰ পৰা তোমালোকৰ লগত থাকিল যে যদি তোমালোকক ডেডিকেট হয় কমিটেড হয় এন্ড ডিসিপ্লিন ওয়াইজৰ ৰেগুলাৰ বেস প্ৰিপাৰেচন কৰা এতিয়াও যদি কোনোবা ষ্টাৰ্ট কৰা নাই এতিয়াও দেৰি হোৱা নাই সো আজিৰ পৰা তোমালোকে সংকল্প লোৱা যে স্যাৰ এইবাৰ গ্ৰুপ ডিৰ এটা পোষ্ট আছে তোমালোকৰ কাৰণে সো যদি মই ইয়াত যদি চাও গুটেখিনি 25 প্লাস 15 40 প্লাস 15 55 প্লাস 10 কিমান 65 তোমালোকে কোৱা 65 কোনবা এটা ক্যাটাগৰী কাটঅফ গৈছে নেকি 65 প্লাস নরমালাইজ মার্কস আর কিমান হ'ব 70 মানে তোমালোকে স্যার ভাল পোষ্ট এটা পাই যাবা সো এই দৰে প্ৰিপাৰেচন কৰিব লাগিব আৰু স্যার প্ৰিপাৰেচন এনেকুৱা কৰিব লাগিব সদায় পাইলে আমাৰ ৰিজনিং টপিকটো আমাৰ মানে যদি আমাৰ ক্লিয়াৰ হৈছে দেন আমি মক টেষ্ট দিছো তাৰ পিছত স্যার ইয়াক আমি কি কৰিম অলপ সময়ৰ কাৰণে স্থগিত ৰাখিম স্যার এতিয়া আমাৰ যেটো উইক পইণ্ট আছে সেই উইক পইণ্টৰ ওপৰত টাচ কৰিম আৰু এক্সামৰ স্যার 2 মাহ আগত বা যেতিয়া আমি এমাহ আগত আমি ডেইলি মক টেষ্ট এটা কন্ডাক্ট কৰাম আৰু স্যার সেই মক টেষ্টটো দিবৰ কাৰণে তোমালোক মক টেষ্ট লাগিব অসমীয়াত লাগিব আৰু সেইখিনিটো এভেইলেবল আছে জ্ঞানদীপৰ এপত আৰু যদি কোনোবা আমাৰ লগত জড়িত হ'ব বিচাৰে আৰু যদি মই জানি গৈছো যে কোনোবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি থোৱা আৰু যিমান পাৰা ফ্ৰেণ্ড সাৰ্কলৰ মাজত শ্বেয়াৰ কৰা যাতে যে তোমালোকৰ জৰিয়তেও কাৰোবাৰ উপকাৰ হয় সো যে নহওক আৰবি গ্ৰুপ ডিৰ কাৰণে এখিনি আমাৰ নিশ্চয় কি আছিল তোমালোক কবলগীয়া আছিল যে আৰু মই ভাবিছো আৰবি গ্ৰুপ ডিৰ কাৰণে তোমাৰ প্ৰিভিয়াস ইয়াৰ ৰিলেটেড পেপাৰ যি আছে সেই পেপাৰ তোমালোক অসমীয়াত সলভ কৰাই দিম সো আজি কাৰণে এখিনি আছিল থ্যাংক ইউ সো মাচ